শ্যাম কানু সিদ্ধাৰ্থ শেহতীয়া ফটো দেখুৱাইছে এক্সক্লুচিভ ফটো মন কৰক এই ধৰণে এক্সক্লুচিভ ফটো সিদ্ধাৰ্থ শ্যাম কানু এই মুহূৰ্তত তেওঁলোক লকাপত সোমাই আছে আৰু এক্সক্লুচিভ ফটো আগবঢ়াইছোঁ এই ধৰণে লাজত নাক ঢাকি এই ধৰণে সোমাই আছে বৰ্তমান এই ধৰণে লকাপত সোমাই আছে সিদ্ধাৰ্থ আৰু শ্যাম কানু লকাপত সোমাই আছে লাজত নাক ঢাকি হেমেনা হেমেনিকৈ সোমাই থকা পৰিলক্ষিত হৈছে এয়া হৈছে শেহতীয়া দৃশ্য আগবঢ়াইছে এই ধৰণে যিধৰণে যি শ্যাম কানু সিদ্ধাৰ্থৰ এই মুহূৰ্তত লকাপত সোমাই থকা পৰিলক্ষিত হৈছে লকাপত সোমাই যি দৃশ্য আমি দেখুৱাইছোঁ এক্সক্লুচিভ ফটো ভালকৈ মন কৰক এইজন শ্যাম কানু মহন্তই মাত্ৰ কেইটামান দিনৰ আগলৈকে দপদপাই আছিল উজনিৰ পৰা নামনিলৈ দপদপাই দৌৰি আছিল কিন্তু এই মুহূৰ্তত এক্সক্লুচিভ ফটো আগবঢ়াইছোঁ এক্সক্লুচিভ ফটো এয়া হৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লকাপত সোমাই আছে আৰক্ষীয়ে হেণ্ডকাফ লগাই ধৰি আনি বৰষুণৰ বতৰত ধৰি আনিছে দিল্লীৰ পৰা ধৰি আনি গুৱাহাটী মহানগৰীত বুলেট প্ৰুফ বাহনে নি এই ধৰণে লকাপত সোমাইছে শ্যাম কানুৰ যি ভৰি শ্যাম কানুৰ ভৰিত চেণ্ডেল নাই খালী ভৰি আছে আমি শ্যাম কানু ফটোখন আমি পুনৰ দেখুৱাম শ্যাম কানু খালী ভৰি আছে আৰু এই মুহূৰ্তত মন কৰক এইগৰাকী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা মুখত তেওঁলোকৰ চিন্তা ভয় খাইছে তেওঁলোকে চিন্তাত পৰিছে লাজত পৰিছে এটা সময়ত তেওঁলোকে জুবিন গাৰ্গৰ নাম লৈ তেওঁলোকে খাবলৈ চেষ্টা কৰিছিল কিন্তু সেই শ্যাম কানু মহন্ত আৰু সেই সিদ্ধাৰ্থৰ এই মুহূৰ্তত অৱস্থা অৱস্থা বেয়া হৈছে এই মুহূৰ্তত অৱস্থা বেয়া হৈছে কিয়নো তেওঁলোকে এই মুহূৰ্তত লকাপত সোমাই আছে লকাপত সোমাই থকা পৰিলক্ষিত দৃশ্য দেখুৱাইছে ভালকৈ মন কৰি হৈছে শ্যাম কানু মহন্ত আৰু লগতে সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে এই মুহূৰ্তত লকাপত আছে লকাপত সোমাই থকা পৰিলক্ষিত হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক এই মুহূৰ্তত লকাপত ভৰাই ৰাখিছে লাজত নাক ঢাকি হেমেনা হেমেনিকৈ সোমাই আছে লাজত নাক ঢাকি সোমাই থকা পৰিলক্ষিত হৈছে শ্যাম কানু সিদ্ধাৰ্থ এই মুহূৰ্তত লাজত নাক ঢাকি এই ধৰণে লকাপত সোমাই আছে CID লকাপত সোমাই থকা পৰিলক্ষিত হৈছে আমি পুনৰ কৈছোঁ এই ধৰণৰ এই যিখন ফটো মই আগবঢ়াম এই যিখন ফটো মই এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আছে দেখাবলৈ চেষ্টা কৰিম দেখুৱাৰ কাৰণ আছে আমি দেখুৱাৰ এটা কাৰণ আছে কাৰণ এই যিখন ফটোখন দেখুৱাৰ কাৰণ আছে মাত্ৰ কেইটামান দিনৰ আগলৈকে কেইটামান মুহূৰ্ত আগলৈকে এইগৰাকী শ্যাম কানু আমি দেখুৱাম আমি তলৰ ফালে দেখুৱাম আমি মোৰ সতীৰ্থ পিছিয়াৰ পৰা দেখুৱাব অঞ্জনে দেখুৱাব ভৰিটো দেখুৱাম ভৰি খালী ভৰি আছে খালী ভৰি ভৰিত চেণ্ডেল নাই জোতা নাই এইগৰাকী শ্যাম কানু মহন্ত এটা সময়ত দপদপাই আছিল তেওঁ ৰজা ঘৰীয়াৰ লগত উঠা বহা আছিল তেওঁ যিটো চাল চলন সেই চাল চলন দেখি বহু লোকৰ সন্দেহ হৈছিল তেওঁ কেনেকৈ ইমান ফেষ্টিভেল পাতে তেওঁ কি ধৰণে এইখিনি কাৰ্য কৰিছিল তাৰপিছত গম পোৱা গ'ল যে তেওঁক চৰকাৰে বহু টকা দিয়ে সেই কথা উন্মোচিত হ'ল আৰু এই মুহূৰ্তত এইগৰাকী শ্যাম কানুৰ ভৰিটো চাওক চেণ্ডেল নাই খালী ভৰি অৱস্থা বেয়া হৈছে খালী ভৰিৰে সোমাই আছে লকাপত খালী ভৰিৰে শ্যাম কানু মহন্ত মই এইবাৰ শ্যাম কানু সম্পূৰ্ণ চেহেৰাটো দেখুৱাম সতীৰ্থ অঞ্জনে দেখুৱাব চেহেৰাটো মন কৰক শ্যাম কানু মহন্তৰ চেহেৰা মন কৰক এইগৰাকী শ্যাম কানু মহন্ত এইজন শ্যাম কানু মহন্ত তেওঁ চেহেৰা মন কৰক তেওঁ এতিয়া চিন্তাত পৰিছে তেওঁ ভাবিছে মই কি কৰিছিলোঁ কি হৈ গ'ল কেনেকৈ হৈ গ'ল কাৰণ এইগৰাকী লোকে মাত্ৰ কেইটামান দিনৰ আগলৈকে দপদপাই আছিল দৌৰি আছিল উজনিৰ পৰা নামনিলৈ যেতিয়া ৰাজনীতিৰ কথা আহে তেন্তে সেই মুহূৰ্তত তেওঁ ৰাজনীতি বিশ্লেষক হয় যি মুহূৰ্তত অৰ্থনীতিৰ কথা আহে তেওঁ সেই মুহূৰ্তত অৰ্থনীতি বিশ্লেষক হয় যি মুহূৰ্তত এণ্টাৰপ্ৰিনৰ কথা আমি কওঁ সেই মুহূৰ্তত তেওঁ সেই ক্ষেত্ৰত আগবাঢ়ি আহে অৰ্থাৎ টেলিভিশ্যনৰ মঞ্চত টেলিভিশ্যনৰ ষ্টুডিঅ'ত তেওঁ সৰ্বজান্তা আছিল প্ৰতিটো বিষয় তেওঁ গম পায় ৰাজনীতি অৰ্থনীতি সমাজনীতি সংস্কৃতি সকলোতে গম পাইছিল এইগৰাকী ব্যক্তি কিন্তু তেওঁ যে জ্ঞানৰ ভাণ্ডাৰ সেই জ্ঞানৰ ভাণ্ডাৰ লৈ এই মুহূৰ্তত খালী ভৰিৰে লকাপত সোমাই আছে এইগৰাকী খালী ভৰিৰে লকাপত সোমাই আছে তেওঁ চাগে হয়তো ভাবিছে যে কি হৈ গ'ল জীৱনত এই মুহূৰ্তত আন দৃশ্য আগবঢ়াইছোঁ মন কৰক দৃশ্য এয়া হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে ভাবিছে কি কৰিছিলোঁ কি হৈ গ'ল কেনেকৈ হৈ গ'ল গমেই নাপালোঁ কিন্তু ভুল কৰিলোঁ হয় এইবাৰ আমি শাস্তি পাইছোঁ এইবাৰ নিশ্চয়কৈ শাস্তি পাইছে শ্যাম কানু মহন্ত শাস্তি পাইছে শ্যাম কানু মহন্তৰ অৱস্থা বেয়া হৈছে শ্যাম কানু এই মুহূৰ্তত লকাপত সোমাই আছে
যি মুহূৰ্তত সিদ্ধাৰ্থ এটা মুহূৰ্তত জুবিন গাৰ্গৰ হাতত ধৰি আছিল, সেই সিদ্ধাৰ্থ এই মুহূৰ্তত জুবিন গাৰ্গৰ হাতত নহয়, এই মুহূৰ্তত লকআপৰ লোহাৰ ধৰি আছে, মামৰ লগা লোহাৰ ধৰিবলগীয়া হৈছে। এই ধৰণৰ পৰিৱেশ হৈছে। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ অৱস্থা বেয়া হৈছে। যিজন শ্যামকানু মহন্ত এটা সময়ত ডাঙৰ ডাঙৰ মানুহ হাতত ধৰি ঘূৰিছিল, যিজন শ্যামকানু মহন্ত ডাঙৰ মানুহ হাতত ধৰিছিল, সেই শ্যামকানু মহন্ত এই মুহূৰ্তত মামৰ লগা লোহাৰ ধৰিবলগীয়া হৈছে। পুনৰ কৈছোঁ, পৰিৱেশ বেয়া হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক শাস্তি দিবলৈ, এই অভিযুক্তক শাস্তি দিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে। তাৰ মাজত এই মুহূৰ্তত দৃশ্য আহিছে, এই মুহূৰ্তত লকআপৰ দৃশ্য আহিছে। লকআপত সোমাই আছে এইজন শ্যামকানু মহন্ত, এইজন সিদ্ধাৰ্থ শৰ্মা। তেওঁলোকক শাস্তি বিহিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে। লকআপৰ পৰা এই মুহূৰ্তত আশাৰে চাই আছে কোনোবা আহিব বচাবলৈ, কিন্তু অসমৰ এডভকেট নাহে। পুনৰ কৈছোঁ, অসমৰ এডভকেট তেওঁলোকক বচাবলৈ নাহে, তাৰ বিপৰীতে দিল্লী এডভকেট লৈছে আৰু এই ধৰণে বাচি যাবলৈ চেষ্টা কৰিছে। কিন্তু এই মুহূৰ্তত জুবিন গাৰ্গৰ আত্মাৰ সকলোৱে শান্তি কামনা কৰিছে, আত্মা সদগতি কামনা কৰিছে, তাৰ লগতে কামনা কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।